কেইদিনমানৰ আগতে একচুৱেলি মোৰ ওপৰত এটা নিউজ তাৰমানে হৈছিলে চ' এটা যে মই ডিছপেঞ্চেৰীত অনুপস্থিত থাকোঁ এনেকুৱাকৈ চ' সেইটো কাৰণে একচুৱেলি মই স্পষ্টীকৰণ দিব বিচাৰিছিলোঁ। সেইদিনা একচুৱেলি মই ফিল্ডত গৈছিলোঁ। আমাৰ লোকেল ৰঙাপানী অঞ্চলৰ বাসিন্দা তেখেতসকল মোৰ লগতে আছে। তেখেতসকলে আহিছিলে একচুৱেলি এটা অনুষ্ঠানৰ আয়োজন কৰিছিলে। অনুষ্ঠানটোৰ বিষয়ে মোক নিমন্ত্ৰণ কৰিব আহিছিলে আৰু কিছুমান ধৰক অভাৱ অভিযোগৰ বিষয়ে মোক অৱগত কৰিব আহিছিলে। কিন্তু সেইদিনা মই ফিল্ডত যোৱাৰ পৰিপ্ৰেক্ষিতত মই তেখেতসকলক লগ দিব নোৱাৰিছিলোঁ আৰু তেখেতসকলৰ মাজত এটা ভুল বুজাবুজি হৈছিলে আৰু সেই ভুল বুজাবুজিটোৰ কাৰণে তেখেতসকলৰ এটা ধৰক মোৰ ওপৰত নিউজ আহিছিলে আৰু দেখা পালোঁ। গতিকে মই তেখেতসকল আছেই এতিয়া যে মই সেইদিনা বাহিৰত যোৱাৰ কাৰণে তেখেতসকলৰ মাজত ভুল বুজাবুজি হ'ল বা এনেকুৱা এটা নিউজ হৈছিলে। গতিকে তেনেকুৱা কোনো কথা নাই। মই নিয়মীয়া যিখিনি আমাৰ দায়িত্ব আমাৰ অনুষ্ঠানটোৰ আমাৰ গভৰ্ণমেণ্ট যিটো আমাৰ ৰঙাপানী অঞ্চলৰ মোৰ ষ্টেট ভেটেনেৰী ডিছপেঞ্চেৰী যিখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছোঁ, কিন্তু তাত কোনো বিশেষ অসুবিধা নাই। গতিকে এইখিনি কথা ক'বৰ কাৰণে আজি মই মোৰ ফালৰ পৰা কৈছোঁ যে সেইদিনা মই অকণমান ফিল্ডত ডিউটিত থকাৰ কাৰণে মোক নোপোৱাৰ কাৰণে অকণমান কমিউনিকেশ্যন এটা গেপ হৈছিলে। এইখিনিয়ে মোৰ ক'বলগীয়া কথা। মই নিয়মীয়াভাৱে ডিউটি কৰি আছোঁ। যিখিনি আমাৰ দায়িত্ব সেইখিনি আমি নিয়মীয়াভাৱে কৰি আছোঁ আৰু তেখেতসকলে কিছুমান ধৰক আমাৰ অঞ্চল ৰঙাপানী অঞ্চলত আমাৰ ভেটেনেৰী যিখন আমাৰ ডিছপেঞ্চেৰী তেখেতসকলৰ এটা দাবী আছিলে যে চৰকাৰৰ ফালৰ পৰা নতুন কিবা স্কিমৰ আণ্ডাৰত যদি আমাৰ যাৱতীয় যিখিনি সুবিধা ধৰক এতিয়া বাউণ্ডেৰী ৱাল আমাৰ নাই অঞ্চলটোত আমাৰ ডিছপেঞ্চেৰীত বা ডিছপেঞ্চেৰীখন ৰিন'ভেশ্যন বা এনেকৈ নতুন কিছুমান সুবিধা বিচাৰি তেখেতসকলে এখন আবেদনো কৰিব বিচাৰিছিলে। গতিকে মোক নোপোৱাৰ কাৰণে সেইটো এটা তেখেতসকলৰ অকণমান আক্ষেপ আছিলে। গতিকে মই পাছত যেতিয়া মই ক'লোঁ যে মই এনেকৈ ফিল্ডত আহিছিলোঁ আৰু আপোনালোকৰ কি কি অসুবিধা আছিলে, তাৰপৰা অসুবিধাখিনিৰ ওপৰত আলোচনা কৰি এতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক তেখেতসকলৰ যিখিনি অভিযোগ আছে মই জনাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। একচুৱেলি মই এনেকুৱা কেতিয়াও নকৰোঁ। আজি মই বহু বছৰ চাকৰি কৰিলোঁ। 2011 চনৰ পৰা মই চাকৰি কৰি আছোঁ বিভিন্ন জেগাত। মই এনেকুৱা কোনো আগতীয়াকৈ মই তেনেকুৱা ধৰি লওক চহী কৰা নাই আৰু আমি কেতিয়াবা ফিল্ডত থকা মানুহ, আমি যিহেতু ফিল্ড অফিচাৰ হয়, ফিল্ড ভেটেনেৰী প্ৰেক্টিশ্যনাৰ হয়, গতিকে আমি ফিল্ডত ঘূৰি থাকোঁ। কেতিয়া আমি অকণমান দেৰি হয় দুই এটা চহী মাৰোঁতে, কিন্তু এনেকুৱা কোনো মই আগতীয়াকৈ যে মই মাৰিছোঁ সেইটো মই তাৰমানে এইটো মই বিশ্বাস নকৰোঁ। হয়তো কিবা সেইটো এটা মিছ কমিউনিকেশ্যন হৈছে, কিন্তু সেইটো তেনেকুৱা কোনো আগতীয়াকৈ মই হেৰি কৰা নাই। মোৰ নহয়, সেইটো মই মোৰ ফালৰ পৰা অস্বীকাৰ কৰিছোঁ। সেইটো মই তেনেকুৱা কোনো দিনে কৰা নাই। সেইটো হয়তো নাজানো কেনেকৈ বস্তুটো কি হৈছে। সেইটো তেনেকুৱাটো নহয় একচুৱেলি। মই যেতিয়া আহোঁ তেতিয়াই মাৰোঁ। এনেকুৱা কোনো আগতীয়াকৈ মাৰা কোনো মোৰ হেৰি নাই। আমাৰ একচুৱেলি ডিছপেঞ্চেৰীত এতিয়া VFA নাই। একচুৱেলি বহুত দিনৰ পৰা VFA নাই। আজি লাষ্ট 4 বছৰমানে হৈছে VFA নাই আৰু সেইটো এটা আমাৰ অসুবিধা হৈ আছে। আৰু আমাৰ কেম্পাছটো বাউণ্ডেৰী ৱাল নাই। তাৰপাছত আমাৰ গোটেই ডিছপেঞ্চেৰীখন অকণমান জৰাজীৰ্ণ হৈছে। বহুত পুৰণা যিহেতু মানে এটা মানে পুৰণা ঘৰ হৈ আছে। গতিকে আমি মোৰ ফালৰ পৰা মই বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিব বিচাৰোঁ আমাৰ অঞ্চলৰ হৈ যে এখন ৰঙাপানী অঞ্চলত এখন ভাল আটকধুনীয়া চিকিৎসালয় হওক। ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমি যাতে দিব পাৰোঁ। ডক্টৰ কোৱাৰ্টাৰো নাই আমাৰ। গতিকে আমি ডক্টৰ কোৱাৰ্টাৰ কাৰণে আৰু আধুনিকৰণ কৰিবৰ কাৰণে আমাৰ চিকিৎসালয়খন, তাৰ কাৰণে আমি এটা আবেদন কৰিম ৰাইজৰ হৈ মোৰ ফালৰ পৰা। পৰৱৰ্তী সময়ত যিখিনি আমাৰ অভাৱ অভিযোগ এইখিনি নিৰীক্ষণ কৰি আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি কৰিব লাগে মই এজন ফিল্ড পশু চিকিৎসক হিচাপে যিখিনি কৰিব লাগে মই সেইখিনি
নিয়াৰিকৈ কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ।